মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই অজয় পাটৰ এডুকেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকক অষ্টম শ্ৰেণীৰ ক্লাছ 8ৰ অসমীয়া কিতাপৰ 4 নম্বৰ পাঠ জাগাত জননীৰ সন্তান এই কবিতাটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ এই ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰিম। আৰু যদি তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা, ঠিক আছে? কাৰণ ছাবস্ক্ৰাইব কৰিলে এনেধৰণৰ কুৱেশ্যন এনচাৰ ভিডিঅ'বোৰ যেতিয়াই মই ইউটিউবত আপলোড কৰিম তোমালোকে ভিডিঅ'বোৰৰ নটিফিকেশ্যনবোৰ তোমালোকে পাই থাকিবা, ঠিক আছে? চ' আহা তেনে দেৰি নকৰি প্ৰশ্ন উত্তৰবোৰ কৰোঁ, ঠিক আছে? চ' প্ৰথমতে এক নম্বৰ প্ৰশ্নটো আছে কি? গীতটো সুৰ লগাই গোৱা। মই জাগা জননীৰ সন্তান গীতটো তোমালোকক ভালদৰে কবিতাটো আবৃত্তি কৰি দিম। তোমালোকে মোৰ লগে লগে আবৃত্তি কৰিবা, নহ'লে শুনিবা, ঠিক আছে? জাগা জননীৰ সন্তান। জাগা জননীৰ সন্তান, জাগা শক্তিমান, জাগ মুক্তি প্ৰাণ। মৃত্যু গছকি আনা জয়জিনী, কৰি দুৰ্জয় অভিযান। কৰ্মহীনতা কাপুৰুষতাই তোমাক কৰিলে জয়। তুমি দুৰ্বল শ্ৰিয়মান, তথাপিও নাই ভয়। জাগা শক্তিমান, জাগা মাতৃপ্ৰাণ। শক্তি গায়ত্ৰী মনত পেলোৱা হবা দুৰ্নিবাৰ। তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান। অ মোৰ আপোন পাহৰা দুৰ্মদ বীৰ, অজেয় নৱজোৱান। জাগা শক্তিমান, জাগা মাতৃপ্ৰাণ। কবি জ্যোতিপ্ৰসাদ আগৰৱালা, ঠিক আছে? এতিয়া আমি এই কবিতাটোৰ প্ৰশ্ন উত্তৰবোৰ কৰোঁ, ঠিক আছে? 3 নম্বৰ উত্তৰ দিয়া। ক প্ৰশ্ন, কবিয়ে কাক জাগি উঠিবলৈ কৈছে? ইয়াৰ উত্তৰ হ'ব জননীৰ সন্তানক জাগি উঠিবলৈ কৈছে। খ নম্বৰ প্ৰশ্ন, দুৰ্জয় অভিযান বুলি কি বুজাইছে? ইয়াৰ উত্তৰ হ'ব মৃত্যুৰ ভয়ক নেওচি মাতৃভূমিক ৰক্ষা কৰিবলৈ আগবাঢ়ি অহাকেই দুৰ্জয় অভিযান বুলি কোৱা হয়। গ নম্বৰ প্ৰশ্ন, দুৰ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে? ইয়াৰ উত্তৰ হ'ব মৃত্যুৰ ভয়ক নেওচি মাতৃভূমিক ৰক্ষা কৰি আগবাঢ়ি আহিবলৈ কৈছে। ঘ নম্বৰ প্ৰশ্ন, জননী সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে? ইয়াৰ উত্তৰ হ'ব কাপুৰুষতাই জননীৰ সন্তানক দুৰ্বল কৰাৰ কথা কৈছে। ঙ নম্বৰ প্ৰশ্ন, তথাপিও নাই ভয় বুলি কিয় কৈছে? ইয়াৰ উত্তৰ হ'ব জননীৰ সন্তানবিলাক দুৰ্মদ বীৰ, অজয় নৱজোৱান, বীৰ শক্তিমান। এই কাৰণে তথাপিও নাই ভয় বুলি কৈছে, ঠিক আছে? প্ৰথম চ প্ৰশ্ন, কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে? ইয়াৰ উত্তৰ হ'ব জননীৰ সন্তানৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে, ঠিক আছে? দ্বিতীয় নম্বৰ প্ৰশ্ন, আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে? ইয়াৰ উত্তৰ হ'ব দুৰ্মদ বীৰ বুলি আখ্যা দিছে, ঠিক আছে? এতিয়া 6 নম্বৰ, বাক্য ৰচনা কৰা। শক্তিমান, কাপুৰুষ, নিনাদ, অজেয়, অভিযান, ঠিক আছে? মই বাক্য ৰচনাবোৰ কৰি দিছোঁ, তোমালোকে ভালদৰে লিখিবা দেই। শক্তিমান, হাতী বৰ শক্তিমান প্ৰাণী। কাপুৰুষ, উন্নতিৰ অভিযানত কাপুৰুষৰ কোনো স্থান নাই। নিনাদ, জয় নিনাদত শত্ৰু কম্পমান হয়। অজেয়, ভালদৰে পঢ়া শুনা কৰিলে পৰীক্ষাত অজেয় হ'ব পাৰি, ঠিক আছে? অভিযান চলাই থাকিলে এসময়ত সফল হ'ব পাৰি। সেইটো কাৰণে যিকোনো কাম কৰিলে
কামটো ভালদৰে কৰি থাকিব লাগে, তেতিয়াহে কামটোত সফল হ'ব পাৰি, ঠিক আছে। এতিয়া 7 নম্বৰ, সন্ধি গঠন কৰা আৰু ভাঙা। উত্তৰ, দেৱ যোগ অসুৰ সমান দেৱ অসুৰ। কুশ যোগ আসন সমান কুশাসন। বিদ্যা যোগ অলংকাৰ সমান বিদ্যালংকাৰ। মহৰ্ষি, মহৰ্ষিটো ভাঙিব লাগে দেই। মহ যোগ ঋষি মহৰ্ষি। নৰেন্দ্ৰ, নৰ যোগ ইন্দ্ৰ নৰেন্দ্ৰ। মনোহৰ, মন যোগ উহৰ মনোহৰ। মনোযোগ, মন যোগ যোগ, ঠিক আছে, মনোযোগ। মূৰ যোগ আৰি মুৰাৰি। দশ যোগ আনন্দ দশানন। মহাযোগ অৰ্ণৱ মহাৰ্ণৱ। উল্লেখ, উৎ যোগ লেখ, ঠিক আছে। তোমালোকে ভালদৰে কুৱেশ্যন এনচাৰবোৰ লিখিবা। যদি তোমালোকৰ অসুবিধা হৈছে তেনেহ'লে ভিডিঅ'টো ডাউনলোড কৰি ল'বা, ঠিক আছে। ডাউনলোড কৰি ল'বা, তোমালোকৰ সুবিধা হ'ব। এতিয়া নেক্সট আৰু 3টা ৰৈ গ'ল, ঠিক আছে। উজ্জ্বল, উৎ যোগ জ্বল। নাবিক, নৌ যোগ ইক নাবিক। দিগন্ত, দিগ যোগ অন্ত দিগন্ত। 9 নম্বৰ কুৱেশ্যন, বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। মৃত্যু, জয়, পুৰুষ, ভয়, শত্ৰু, দুৰ্বল। ইয়াৰ উত্তৰ হ'ব, মৃত্যু হ'লে জন্ম, জয় হ'লে পৰাজয়, কাপুৰুষ সুপুৰুষ, ভয় নিৰ্ভয়, শত্ৰু মিত্ৰ, দুৰ্বল শক্তিমান, ঠিক আছে। এতিয়া 10 নম্বৰ প্ৰশ্ন, তলৰ শব্দবোৰ সমাৰ্থক শব্দ লিখা। উদাহৰণ এটা দি দিছে, ঠিক আছে। মৃত্যু, মৰণ, দেহত্যাগ, স্বৰ্গগমন, পৰলোক প্ৰাপ্তি। এতিয়া আমি কোনবিলাকৰ সমাৰ্থক শব্দ অৰ্থ লিখিব লাগে? এই 4টাৰ, ঠিক আছে। জননী, ইয়াত জাননী হৈ গৈছে, ঠিক আছে, আকাৰটো কাটি ল'বা দেই। জননী, সন্তান, বীৰ, নিনাদ। ইয়াৰ উত্তৰবোৰ মই লিখাই দিছোঁ। জননী মানে মাতৃ, মা আৰু আই। সন্তান, কেঁচুৱা, পুত্ৰ পুত্ৰী বা বালক। বীৰ, শক্তিমান, নায়ক। নিনাদ, শব্দ, ধ্বনি, সুৰ, ঠিক আছে। কিবা বুজি নাপালে কমেণ্টত জনাবা, ঠিক আছে। কমেণ্ট কৰিবা, মোক সুধিবা দেই কোনটো জনা নাই। 11 নম্বৰ প্ৰশ্ন, এটা শব্দত প্ৰকাশ কৰা। ক নম্বৰ প্ৰশ্ন, সাহস নথকা মানুহ। খ নম্বৰ, জাকৈয়েৰে মাছ ধৰা মানুহ। গ, যাৰ শক্তি আছে। ঘ, যাক জিনিব নোৱাৰি। ইয়াৰ উত্তৰ, সাহস নথকা মানুহ, উত্তৰ হ'ব অসাহসী। খ, জাকৈয়েৰে মাছ ধৰা মানুহ, উত্তৰ জাকৈয়া। গ, যাৰ শক্তি আছে, উত্তৰ শক্তিশালী। ঘ নম্বৰ প্ৰশ্ন, যাক জিনিব নোৱাৰি, ইয়াৰ উত্তৰ অজিনি, ঠিক আছে। এতিয়া 12 নম্বৰ প্ৰশ্ন, তলত দিয়া বিশেষ্য পদবোৰক বিশেষণলৈ পৰিৱৰ্তন কৰা। মান, দুৰ্বলতা, দৰ্শন, দুখ আৰু মানৱ। ইয়াৰ উত্তৰ হ'ব, মান মানে মানি, দুৰ্বলতা দুৰ্বল, দৰ্শন দাৰ্শনিক, দুখ দুখীয়া, মানৱ মানৱিক, ঠিক আছে। 13 নম্বৰ প্ৰশ্ন, ভাৱ বহলাই লিখা। সাঁতোৰ সাঁতোৰ নিজ বাহুবলে, সাঁতুৰিব নোৱাৰিলে যা ৰখা তলে। এই বাক্য শাৰীটো ভাৱ বহলাই লিখিব লাগে। এই বাক্য শাৰীটোৰ ভাৱ কি, ঠিক আছে, ইয়াৰ ভাৱটো লিখিবলৈ লাগে। তো ইয়াৰ উত্তৰ হ'ব, পানীত সাঁতুৰিবলৈ নিজৰ বাহুবল শক্তিশালী হ'ব লাগে। শৰীৰৰ বল প্ৰয়োগ কৰি বাহু আৰু ভৰিৰ সহায়েৰে নদীত সাঁতোৰা হয়। শৰীৰৰ বল প্ৰয়োগ কৰি বাহু আৰু ভৰিৰ সহায়েৰে নদীত সাঁতোৰা হয়। নদীত সোমাই যদি সাঁতুৰিব নোৱাৰি, তেনে ৰসাতললৈ অৰ্থাৎ পানীৰ তলত ডুবি মৰিব লাগিব। বেলেগৰ সহায়ত সাঁতুৰিব পৰাটো অসম্ভৱ, ঠিক আছে। ইয়াত সাঁতোৰাৰ কথা বুজাইছে।
এতিয়া 14 নম্বৰ প্ৰশ্ন। জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীত সংগ্ৰহ কৰি গাবলৈ অভ্যাস কৰা। ঠিক আছে, জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ এটা জ্যোতি সংগীত তোমালোকে ইউটিউবত চাৰ্চ কৰি মোবাইলেৰে জ্যোতি সংগীত এটা চাবা। ঠিক আছে, আৰু শুনিবলৈ গাবলৈ চেষ্টা কৰিবা। মই এটা গীত তোমালোকক এইটো মই হেৰি কৰি দিছোঁ। গীতটোৰ নাম হৈছে লুইতৰে পানী যাবি অ' বৈ। ঠিক আছে, এই গীতটোৰ সুৰটো মই অকণমান গাই দিছোঁ দেই। লুইতৰে পানী যাবি অ' বৈ, সন্ধিয়া লুইতৰ পানী সোণোৱালি, চহৰে নগৰে যাবি অ' বৈ। এই গীতটো তোমালোকে ইউটিউবত চাৰ্চ কৰিবা আৰু চাবা দেই। মই যিমান পাৰিলোঁ তোমালোকক গাই শুনালোঁ। তো লুইতৰে পানী যাবি অ' বৌ মানে লুইত মানে এখন নদী। ঠিক আছে, এই নদীৰ মানে ভাৱটো জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে এই গীতটো ৰচনা কৰিছে। ইউটিউবত লুইতৰে পানী যাবি অ' বৌ বুলি চাৰ্চ কৰিলে এইটো আহি যাব গীতটো। ঠিক আছে, এতিয়া নেক্সট 16 নম্বৰ। এইটো এটা মানে হোমৱৰ্ক। ঠিক আছে, হোমৱৰ্ক হয় এইটো। তোমালোকে এইটো প্ৰশ্নৰ উত্তৰটো নিজে কৰিবা আৰু ছাৰক দেখুৱাবা। ঠিক আছে, মই এইটো বুজাই দিছোঁ দেই। 16 নম্বৰ, কৰ্মহীনতাই মানুহক এলেহুৱা কৰে। কৰ্ম নকৰিলে মানুহ কি হয়? এলেহুৱা হয়। ঠিক আছে, সেইটো কাৰণে কৰ্ম কৰিব লাগে। কৰ্ম মানে কাম, যিকোনো কাম। ঠিক আছে, গতিকে অনবৰতে আমি সক্ৰিয় হৈ থাকিবলৈ কিবা নহয় কিবা এটা কাম কৰি থাকিব লাগে। বিশেষকৈ আজৰি সময়ত নিজকে সক্ৰিয় কৰি ৰাখিবলৈ আমাৰ কামত অহা কিছুমান সৰু সুৰা কাম কৰিব লাগে। তলত কিছুমান কাম উল্লেখ কৰা হ'ল। ঠিক আছে, প্ৰত্যেকেই তলৰ কামবোৰৰ যিকোনো এটা বাছি লৈ নিজৰ মতে আজৰি সময়ত কৰি শিক্ষকৰ হাতত জমা দিবা। ঠিক আছে, তলত কিছুমান কাম মানে ইয়াত দিছে, তোমালোকে কোনটো কাম ইয়াৰ মানে ভাল পোৱা। তোমালোকে যদি ভাল পোৱা তেনেহ'লে কামটোৰ বিষয় লৈ লিখি কেনে ছাৰক দিব লাগে। ঠিক আছে, ছবি অঁকা, ক্লজাৰ কৰা, গল্প কবিতা লিখা, অপ্ৰয়োজনীয় কাপোৰেৰে দলিচা আদি তৈয়াৰ কৰা, পেলনীয়া কাগজেৰে ফুল আৰু মুখ আদি প্ৰস্তুত কৰা, বেজি কাপোৰত ফুল তোলা, কাগজৰ মোনা তৈয়াৰ কৰা। ঠিক আছে, তোমালোকে যি পাৰা আৰু ছবি আঁকিব ভালকৈ পাৰাটো আৰ্ট কৰিবা। ঠিক আছে, ছবি এটা ভালকৈ আঁকিবা আৰু ছাৰক দিবা। চ' এই পাৰ্টটোৰ মই যিমান পাৰিলোঁ সমূহ প্ৰশ্ন উত্তৰ কৰাই দিলোঁ। তোমালোকে ভালদৰে পঢ়িবা আৰু ভালদৰে কুৱেশ্যন এনচাৰবোৰ লিখিবা আৰু 1 নম্বৰত পাছ কৰিবলৈ চেষ্টা কৰিবা। নম্বৰ ভালকৈ উঠাবলৈ চেষ্টা কৰিবা। ঠিক আছে, চেষ্টাৰ অসাধ্য একো নাই। যিকোনো নোৱাৰা কাম চেষ্টা কৰিলে পাৰা যায়। ঠিক আছে, সেইটো কাৰণে চেষ্টা কৰিবা। যদি পঢ়িব নোৱাৰা তো পঢ়িবলৈ চেষ্টা কৰিবা বানান কৰি। ঠিক আছে, বানান কৰি হ'লেও পঢ়িবা। পঢ়িব নোৱাৰোঁ বুলি কেনে কিতাপটো থৈ নিদিবা। ঠিক আছে, চ' এই পাৰ্টটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ মই তোমালোকক কৰাই দিলোঁ। চ' থেংক ইউ ফৰ ৱাচিং। থেংক ইউ, বাই।